হেল্ল' ছাত্ৰছাত্ৰীসকল, তোমালোক কেনে আছা? আশা কৰোঁ সকলোৱে ভালে আছা। আজি তোমালোকৰ মাজত লৈ আহিছোঁ ক্লাছ 12 অৰ্থাৎ SS2 এণ্ড ইয়েৰৰ আছামিজ কিতাপৰ গুড 2ৰ যিটো চেপ্টাৰ আছে, যিটো মিলন, এইটো চোৱা, মিলন 3 নম্বৰটো। তাৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আছে, আজি এইটো ভিডিঅ'ত ডিছকাছ কৰিম। চ' ছাত্ৰছাত্ৰীসকল, ব'লা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইটো চোৱা, মিলন যিটো আছে, এইটো চেপ্টাৰৰ পৰা আজি তোমালোকৰ মাজত কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰ আজি এইটো ভিডিঅ'ত আলোচনা কৰিম। 1 নম্বৰটো চোৱা, ফালে 1 নম্বৰটো আছে সাহিত্য একাডেমী বঁটাৰে সন্মানিত হোৱা প্ৰথমগৰাকী অসমীয়া মহিলা কবি কোন? এই উত্তৰটো চোৱা, নলিনীবালা দেৱী। তাৰপিছত 2 নম্বৰটো চোৱা, নলিনীবালা দেৱীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰা গ্ৰন্থখনৰ নাম কি? এই উত্তৰটো চোৱা, অলকানন্দা। তাৰপিছত 3 নম্বৰটো চোৱা, নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম কি? এই উত্তৰটো চোৱা, এৰি অহা দিনবোৰ। তাৰপিছত 4 নম্বৰটো চোৱা, নলিনীবালা দেৱীক কি কবি ৰূপে জনা যায়? উত্তৰটো চোৱা, আতীন্দ্ৰিয়বাদী কবি ৰূপে জনা যায়। তাৰপিছত 5 নম্বৰটো চোৱা, জাগৃতি কাব্যগ্ৰন্থখনৰ মাজেৰে কবিৰ কি মনোভাৱ প্ৰকাশ পাইছে? উত্তৰটো চোৱা, স্বদেশ প্ৰেমৰ মনোভাৱ প্ৰকাশ পাইছে। 6 নম্বৰটো চোৱা, মিলন কবিতাটিত কবিয়ে তোমাৰ বুলি কাক বুজাইছে? উত্তৰটো চোৱা, পৰমজন অৰ্থাৎ ভগৱানক বুজাইছে। 7 নম্বৰটো চোৱা, কোন চনত নলিনীবালা দেৱীৰ জন্ম হয়? উত্তৰটো চোৱা, 1898 চনৰ 23 মাৰ্চত গুৱাহাটীত জন্ম হয়। 8 নম্বৰটো চোৱা, নলিনীবালা দেৱীৰ পিতৃৰ নাম কি? উত্তৰটো চোৱা, নবীন চন্দ্ৰ বৰদলৈ। তাৰপিছত 9 নম্বৰটো চোৱা, নলিনীবালা দেৱীৰ কবিতাবোৰক মূলতঃ কি ভাৱ প্ৰকাশ পাইছে? উত্তৰটো চোৱা, অতীন্দ্ৰিয়বাদী বা ৰহস্যবাদী ভাৱ প্ৰকাশ পাইছে। 10 নম্বৰটো চোৱা, নলিনীবালা দেৱীৰ কাব্যগ্ৰন্থ এখনৰ নাম লিখা। উত্তৰটো চোৱা, অলকানন্দা। তাৰপিছত 11 নম্বৰটো চোৱা, নলিনীবালা দেৱীৰ এখন জীৱনীমূলক গ্ৰন্থৰ নাম লিখা। উত্তৰটো চোৱা, স্মৃতি তীৰ্থ। তাৰপিছত 12 নম্বৰটো চোৱা, 12 নম্বৰটো, নলিনীবালা দেৱী ক'ৰ সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল? উত্তৰটো চোৱা, যোৰহাটত বহা অসম সাহিত্য সভাৰ ত্ৰয়োবিংশ অধিৱেশনৰ সভাপতি আছিল 1954 চনত। তাৰপিছত 13 নম্বৰটো চোৱা, ভাৰত চৰকাৰে নলিনীবালা দেৱীক কি উপাধি প্ৰদান কৰিছিল? উত্তৰটো চোৱা, পদ্মশ্ৰী উপাধি 1958 চনত। 14টো চোৱা, কোন চনত ভাৰত চৰকাৰে নলিনীবালা দেৱীৰ পদ্মশ্ৰী উপাধি প্ৰদান কৰে? উত্তৰটো চোৱা, 1958 চনত। তাৰপিছত 15টো চোৱা, কোন চনত নলিনীবালা দেৱীয়ে ইহলীলা সম্বোধন কৰে? উত্তৰটো চোৱা, 1977 চনৰ 24 ডিচেম্বৰত। তাৰপিছত 16টো চোৱা, মিলন কবিতাটি ক'ৰ পৰা তুলি দিয়া হৈছে? উত্তৰটো চোৱা, মিলন কবিতাটি সন্ধিয়াৰ সুৰ কাব্যগ্ৰন্থৰ পৰা তুলি দিয়া হৈছে। তাৰপিছত 2 নম্বৰটো চোৱা, লং কুৱেশ্যন। 1 নম্বৰটো, নলিনীবালা দেৱীয়ে লিখা দুখন জীৱনী গ্ৰন্থৰ নাম লিখা। উত্তৰটো চোৱা, স্মৃতিতীৰ্থ আৰু বিশ্বদীপা। তাৰপিছত 2 নম্বৰটো চোৱা, মিলন কবিতাটিত কোনে কাৰ লগত মিলন হোৱা বাসনা প্ৰকাশ কৰিছে? উত্তৰটো চোৱা, মিলন কবিতাটিত কবি নলিনীবালা দেৱীয়ে পৰম আৰাধ্য অৰ্থাৎ পৰমজন বা ভগৱানৰ লগত মিলন হোৱাৰ কথা বুজাইছে। তাৰপিছত 3 নম্বৰটো চোৱা, কবিৰ পৰম আৰাধ্যজনে আহি নিতে তেওঁক কেনেকৈ
দৰ্শনে দিয়ে। এইটো চোৱা, কবিৰ পৰম আৰাধ্যজনে সপোনে দিঠকে মানসৰ তীৰে আহি নিশে কবিক দৰ্শন দিয়ে। পৃথিৱীৰ সকলোতে কবিয়ে পৰমজনৰ অস্তিত্ব অনুভৱ কৰে। 4 নম্বৰটো চোৱা, কবিয়ে আছা মোৰ নিজান কোনত বুলি কাৰ কথা বুজাইছে। এইটো চোৱা, কবি নলিনীবালা দেৱীয়ে মিলন কবিতাত আছা মোৰ নিজান কোনত বুলি পৰম আৰাধ্য ভগৱানৰ কথাকে বুজাইছে। কবিৰ মতে শাৰীৰিক দৃষ্টিৰে নেদেখিলেও মনৰ দৃষ্টিৰে তেওঁ হৃদয়ৰ গভীৰতা নিত্যও ভগৱানৰ সান্নিধ্য উপলব্ধি কৰে। 5 নম্বৰটো চোৱা, কোনে নিয়ৰৰ মালা গাঁঠি ৰাতিপুৱা কবিক দেখা দিয়েহি। এইটো চোৱা, ৰাতিপুৱা সূৰ্যৰ পোহৰত জিলিকি উঠা নিয়ৰ কণিকাৰ জিলমিল শোভায়ো পৰমজনৰ মোহনীয় জ্যোতিৰূপেই কবিক দেখা দিয়েহি। ছাত্ৰাৰ্থীসকল, আজি ইমানতে সামৰণি মাৰিলোঁ। নেক্সট ভিডিঅ'ৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিবলৈ নাপাহৰিবা। থেংকছ ফৰ ৱাচিং মাই চেনেল।